একচুৱেলি দেৰগাঁৱত মই কৰ্মৰত হৈ আছোঁ। এজন অসম আৰক্ষী কনিষ্টেবল হয়। মোৰ নামটো জ্ঞানদীপ দাস। আৰু যোৱা ৰাতি মানে 30 ডিচেম্বৰত ৰাতি বাইকখন ঘৰৰ পৰাই চুৰ কৰি লৈ গুচি গ'ল। হেণ্ডেল লক কৰি থোৱা আছিলে। তাৰ পৰাই মানে বাইকখন ৰাস্তালৈকে চুচুৱাই নি বাইকখন ৰাস্তাৰ হেণ্ডেল ভাঙি লৈ গুচি গ'ল। ক'ত আছিলে ঘৰ? মোৰ ঘৰ যোৰহাট ককিলামুখ। শান্তি আশ্ৰমৰ ওচৰতে। হয় হয়, ঘৰৰ পৰা লৈ গৈছে। ঘৰত মোৰ মা পাপা আছে আৰু ভণ্টি আছে আৰু মোৰ ৱাইফ আছিলে। মইতো বাৰু নিজৰ জেগাতে আছিলোঁ কৰ্মত। আৰু যেতিয়া ৰাতিপুৱা মোৰ খবৰটো পাপাই মোলৈ ফোন কৰি কৈছে, তেতিয়া মানে বস্তুটোৰ কাৰণে মই যোৰহাট সদৰ থানাত এজাহাৰ দিলোঁ। কিন্তু এতিয়ালৈকে বাইকখনে একো খবৰ পোৱা নাই মানে। গতিকে এজাহাৰ মই 31 তাৰিখে দিলোঁ। এতিয়ালৈকে একো খবৰ পোৱা নাই। বাইকখন মোৰ ৰয়েল এনফিল্ড হিমালয়ান হয়। ব্লেক কালাৰ আছিলে। আৰু নাম্বাৰটো AS03 AK 1851। বাইকখন মোৰ 2 বছৰ কমপ্লিট হৈছে আৰু। হয়। এতিয়া আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে কি কৈছে? মই এতিয়া আৰক্ষীক এটাই অনুৰোধ কৰোঁ, যাতে বস্তুটো মানে বাইকখন বহুত কষ্টই লৈছোঁ। গতিকে বাইকখন যদি উলিয়াই দিব পাৰে মানে বহুত ভাল হ'ব। কাৰণ মইতো নিজৰ কৰ্মৰতে থাকোঁ। এতিয়া মানে সেইটোকে অনুৰোধ কৰিছোঁ আৰু। চাকৰিৰ পৰা কিমান দিন হৈছে আপোনাৰ? চাকৰিৰ পৰা মোৰ আজি 4 বছৰ কমপ্লিট হ'ব আৰু। সেই ঘৰতে আচলতে চুৰি কাৰ্য চলাইছে। হয়। চোৰৰ প্ৰতি চোৰৰ আপোনাৰ গম পায়নে বাৰু? হয়, বহুত মানে সিহঁতে ক্ৰিটিকেলি কামটো কৰিছে। আৰু মইতো যিহেতু ঘৰত নাথাকোঁ, গতিকে সেয়া সুযোগ লৈ চাগে তেওঁলোকে এই কামটো কৰিছে। গতিকে মই অনুৰোধ কৰোঁ, যাতে কোনোবাই যদি বাইকখন ক'ৰবাত দেখে মোক মানে নাম্বাৰটো দিম, খবৰ কৰে যে বস্তু। ফোন নাম্বাৰটো কৈ দিয়ক। মোৰ নাম্বাৰটো হৈছে 9365214045। মানে আপুনি যোগাযোগ কৰিব। হয় হয়, বহুতখন লৈছোঁ যে বহুত মানে দুখ লাগি আছে। খোৱা একো হোৱা নাই মানে। হয়। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাটস্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।